আমাৰ চালবাৰী জিলাৰ এক্সিকিউটিভ মিটিং আছিলে প্ৰথমবাৰ MLA হোৱাৰ পিছত এইটোৱে প্ৰথম মোৰ চালবাৰী জিলাৰ লগত এক্সিকিউটিভ মিটিং আছিলে খুব সুন্দৰভাৱে ইয়াত আলোচনা হৈছে যে আমাৰ সকলো ব্লক কমিটি প্ৰাইমাৰী কমিটি আৰু আমাৰ বিভিন্ন চেলৰ আমাৰ লিডাৰবিলাকে আহি ইয়াত অংশগ্ৰহণ কৰিছে ভৱিষ্যতৰ কাৰ্যসূচীখিনি আমি ইয়াত আলোচনা কৰিছোঁ ডেভেলপমেণ্ট আমি কেনেকৈ কৰিলে ডেভেলপ হ'ব আৰু আমি কি কাৰ্যপন্থা কৰিলে আমাৰ মাজত ইউনিটি বিভিন্ন জাতি জনগোষ্ঠীক আমি ইয়াত লৈ অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে আমি দায়িত্ব লৈছোঁ এই বিষয়বিলাক আমি ইয়াত আলোচনা কৰিছোঁ চালবাৰী জিলা আমাৰ ইয়াত ওমেন ইউথ আৰু আমাৰ 7টা আমাৰ চেল আছে সকলোৱে ইয়াত আহিছে এইটো কথা আগৰ পৰাই কৈ আহিছোঁ অকল MLA নহয় এইটো যিহেতু আমাৰ BTC অঞ্চলৰ এটা এৰিয়া তো সেই এৰিয়াত আমাৰ ইতিমধ্যে দিগন্ত গয়াৰী আছে হালবাৰী আমাৰ মথনগুৰিত আছে আমাৰ একতাৰা বাইদেউ আমি সকলোৱে মিলি আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি আমি উলিয়াম আৰু ইয়াৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ ওচৰত আমি এই সমস্যাবিলাক লৈ সমাধান কৰাৰ কাৰণে আমি অনুষ্ঠ কৰিছোঁ মন্ত্ৰীত্ব আমি আমাৰ ফালৰ পৰা হাইকমাণ্ডে ঠিক কৰিব ইতিমধ্যে এজন পাইছে পোৱা নোপোৱা তেওঁ জানিব যদি আপোনাক দিয়া হল দিলে খাই নলয় মই কৈ আছোঁ যাচি দিলেতো ল'ব আমি খোজাত নাই আমি কি প্ৰথমে কাম কৰিব লাগে আজি প্ৰথম আহিলোঁ এইটোৱে কাম প্ৰথম সমষ্টি প্ৰদাপন কৰাই কাম তাতে আছে আমাৰ সমস্যা বহুত ইয়াতো কোৱা নাযায় সকলো দিশতে কৰিব লাগিব তাত আমাৰ বিভাগীয় আমাৰ BTC EMসকল আছে আমাৰ ৰাজ্যতো আমাৰ এতিয়ালৈকে কোনে কি দায়িত্বত পাব আমাৰ মন্ত্ৰী সভা গঠন হোৱা নাই এইটো হ'বলৈ এতিয়া আগতে